আসসালামু আলাইকুম। আজি মই আলোচনা কৰিম, আপোনালোকে নিশ্চয় এখন কিতাপ দেখিছে, হিন্দুৰ পৰা লৌহিত্যলৈ। কিতাপখন হৈছে যে অসমৰ মিয়া জনগোষ্ঠীৰ পূৰ্ণাংগ ইতিহাস। ধৰি লওক পৃথিৱীৰ যিকোনো জাতিয়ে হওক, জনগোষ্ঠীয়ে হওক, সকলোৰে কিন্তু ইতিহাসটো মানে বগা পাতত লিখা আছে। কিন্তু অসমৰ এটা বিশেষ জনগোষ্ঠী, যিটো লৈ সময়ে সময়ে অসমৰ বাতাবৰণ তোলপাৰ হৈ থাকে, সেই জনগোষ্ঠীটো হ'ল মিয়া জনগোষ্ঠী। সেই মিয়া জনগোষ্ঠীৰ আজিলৈকে লিখিতভাৱে তেনেকুৱা কোনো পূৰ্ণাংগ ইতিহাস কিতাপ লোৱা নাই। সেইবাবে অসমৰ মিয়া জনগোষ্ঠীৰ কিছুমান মানে মানুহে বহু চেষ্টাৰে এখন কিতাপ উলিয়াইছে, আৰু এইখন কিতাপৰ মূল মানুহজন হৈছে সন্মানীয় উমৰ আলী চৌধুৰী। তেখেত নলবাৰী হয়, এজন এডভোকেট আছিলে। তেখেতে বহু দিনৰ পৰাই মিয়া জনগোষ্ঠীৰ হৈ বিভিন্ন লেখালেখি কৰি আছে, আৰু তাৰেই ফলশ্ৰুতিতে এটা পূৰ্ণাংগ ইতিহাস কিতাপ উলিয়াইছে, হিন্দুৰ পৰা লৌহিত্যলৈ, অসমৰ জনগোষ্ঠীৰ পূৰ্ণাংগ ইতিহাস। এইখন কিতাপ মই ভাবিছো এইখন কিতাপৰ বিষয়ে মই অলপকৈ পঢ়ি আপোনালোকৰ মাজলৈ মই ভিডিঅ' আকাৰে দাঙি ধৰিম। আপোনালোকে জনাব অসমৰ মিয়া জনগোষ্ঠীৰ ইতিহাস, বিচাৰ বিবেচনা কৰিব যে ইতিহাস লিখা হয়। এইটো কিতাপত অলপ লিখা আছিল যে যিখিনি মানে শাসনাধীন যিবিলাক জাতি আছে, শাসন কৰিছিল আগতে, সিহঁতৰহে একচুৱেলি ইতিহাস লিখা হৈ আছিল। কিন্তু যিখিনি মানুহ কেৱল পেটৰ তাৰণাত নদীৰ পাৰত বসতি স্থাপন কৰি কেৱল মজদুৰ কৰি দিনটো পাৰ কৰিছিল, তেখেতৰ কিন্তু তেনেকুৱা ইতিহাস লিখা নাই। আমাৰ মিয়া জনগোষ্ঠীৰ তেনেকুৱা ইতিহাস লিখা নাছিলে। কিন্তু ইতিহাস নিলিখিলেওতো ইতিহাস থাকিবই, কাৰণ আদিম কালৰ পৰাইতো এই মানুহখিনি চাইছে, মাজৰ পৰাতো চন্দ্ৰৰ পৰা পৃথিৱীৰ কৰবাৰ পৰা টপকি অহা নাই। নিশ্চয় সিহঁতে কৰবাৰ পৰা আহিছে, নিশ্চয় ইতিহাস আছে। গতিকে মই ভাবিছো মাজে মাজে আপোনালোকৰ লগত অসমৰ মিয়া জনগোষ্ঠীৰ বিভিন্ন ইতিহাসৰ বিষয়ে, বিভিন্ন কালচাৰেলৰ বিষয়ে, সংস্কৃতিৰ বিষয়ে আলোচনা কৰিম। আজিলৈ